পশ্চিম দৰঙৰ ডিপিলা বুনমাছা গৰখীয়া মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে 56 সংখ্যক গৰখীয়া সভা অনুষ্ঠিত হয়। ৰাতিপুৱাৰে পৰা ভিন্ন প্ৰান্তৰ ভক্ত দৰ্শনাৰ্থীয়ে শৰাই নৈবেদ্য আগবঢ়াই আশীষ নিৰ্মালি গ্ৰহণ কৰে 56 সংখ্যক গৰখীয়া সভাত। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা গৰখীয়া সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন, শৰাই নিবেদন, পতাকা উত্তোলন, স্মৃতিতৰ্পণ, ভাগৱত পাঠ, ৰভা উন্মোচন, গছপুলি ৰোপণৰ পিছতে গৰখীয়াৰ শোভাযাত্ৰা উদ্বোধন কৰে চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বীৰেন্দ্ৰ কুমাৰ শইকীয়াই। দুপৰীয়া নাগাৰা নাম প্ৰদৰ্শন আৰু সন্ধিয়া সমূহীয়া ঘোষাৰে সামৰণি পৰে লোকে লোকাৰণ্য হৈ পৰা 56 সংখ্যক গৰখীয়া সভা। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট, AIN লাইভ। 56 সংখ্যক গৰখীয়া সভা আজি ৰাতিপুৱাৰ পৰা আমাৰ উলহ মালহেৰে এই অনুষ্ঠানটি হৈছে। ৰাতিপুৱা আমাৰ গৰখীয়া মন্দিৰত দেউৰী আমাৰ ভৰত ডেকা টাইপৰ বন্তি প্ৰজ্বলন আমি ভ্ৰমণী কাম কৰোঁ। তাৰপিছত পৰ্যায়ক্ৰমে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰয়াত মানে আপোনাৰ আৰ্থৱ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি, ভাগৱত পাঠ, বৃক্ষৰোপণ, শোভাযাত্ৰাত অংশগ্ৰহণ কৰে আমাৰ প্ৰাক্তন বিধায়ক মাননীয় শ্ৰী বীৰেন্দ্ৰ কুমাৰ শইকীয়াদেৱে। আৰু এইবেলি আমাৰ বৰ্তমান নাগানাম প্ৰদৰ্শন চলি আছে। এই নাগানাম আমি বৰ্তমানৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱক আমন্ত্ৰণ জনাইছিলোঁ। তেখেতৰ বিশেষ অসুবিধা হেতুকে তেখেত আমাৰ মাজত উপস্থিত হ'ব নোৱাৰাত আমাৰ স্থানীয় সাংবাদিক শ্ৰী লক্ষ্যধৰ শইকীয়াক এই নাগানামৰ উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাওঁ। তেখেতে সেই আমন্ত্ৰণটি আমাক ৰক্ষা কৰে। গতিকে সেই মৰ্মে আমাৰ অনুষ্ঠানটো চলি আছে। আজি আমি দেখিছোঁ গত কেইবছৰ পৰ এইবেলি বহুত মানুহ হৈছে। আৰু মানে এই মন্দিৰটো এটা মাহাত্য আছে। যিসকলে ইয়াত সৰাপন্ন হৈছে, যেনিবা কাৰোবাৰ সৰু ল'ৰাৰ মাত ওলোৱা নাই, কাৰোবাৰ হয়তো খোজকাঢ়িব পৰা নাই, কাৰোবাৰ কোনোবা গৰ্ভৱতী হৈও মানে সন্তান নৰয়, ইয়াত চাকি বন্তি বা শৰাই আগবঢ়ালে সেই সফলটো হৈ গৈছে। আৰু ইতিমধ্যে আমি জানিছোঁ, মোক ফোনযোগে জনাইছে ৰৌতাৰ মানুহ আহি আমাক কৈছে আমি আনন্দিত হৈছোঁ। আমি পৰ্যায়ক্ৰমে যাব চেষ্টা কৰি আছোঁ, যাম, হয়তো আহিছে এইবেলিও। বৰপেটাৰ মানুহ আহিছে, নলবাৰীৰ মানুহ আহিছে, এই মৰ্মে আৰু দূৰণিবতীয়া গুৱাহাটীৰ মানুহ আহিছে। গতিকে এই ক্ষেত্ৰত আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণৰ এটাই অনুৰোধ কৰিছোঁ, যাতে তেওঁলোকে যিখিনি এই প্ৰভু ভগৱন্তক বিচাৰে যাতে প্ৰভু ভগৱন্তই তেওঁলোকক দিয়ে, সেইটোৱে আমি প্ৰভু ভগৱন্তক ক্ষমা বিচাৰিছোঁ। জাগ্ৰত মন্দিৰ হয়, সেইকাৰণে আহিলোঁ, কিবা এটা আশাত আহিছোঁ আৰু ভগৱানে মুখ দাঙি চাওক আৰু আহিম নেক্সট বাৰ। মানে এওঁলোকে দুবাৰ আহিলে, এবাৰ দুবাৰ হ'ল, আমি এই প্ৰথম আহিছোঁ। আমি গুৱাহাটীৰ পৰা আহিছোঁ, গুৱাহাটী গীতানগৰৰ পৰা। ফল মানে আমি প্ৰথম আহিছোঁ, এওঁ ফল পাইছে সেইকাৰণে আহিছে আৰু এওঁ আমাক আহি বহুত ভালে লাগিছে। এই আহিছোঁ, সেই চাকি দিয়াই নাই, যিখিনি ভাবিছিলোঁ মনেদি সেইখিনি মানে আমাৰ মানে বাঞ্ছাটো পূৰ্ণ হৈছে। সেইকাৰণে আমি ইয়াতে আজি মানস কৰিছিলোঁ, ছাগলী মানস কৰিছিলোঁ, আজি দিবলৈ আহিছোঁ। যোৱা বছৰ আহিছিলোঁ আৰু এই ছেকেণ্ডবাৰ হ'ব। সেইটো ভালেই লাগে আৰু বহুত জাগ্ৰত মন্দিৰ, এইটোতো গমেই পাওঁ। তো যিখিনি ভাবা যায় সেইখিনি পূৰণ আমি পাইছোঁ আৰু ফল। ডিপিলা বুনমাছা গৰখীয়া মন্দিৰ পৰিচালনা সমিতিয়ে আজি 56 বছৰ ধৰি ইয়াত আমাৰ গ্ৰাম্য জীৱনৰ এটা বৰ সুন্দৰ অনুষ্ঠান তেওঁলোকে পাতি আহিছে। গ্ৰাম্য জীৱনৰ এই অনুষ্ঠানটো কৃষ্ণ সংস্কৃতিৰ লগত জড়িত আৰু গৰখীয়াসকলৰ অনুষ্ঠান বুলি যদিও কোৱা হয়, ইয়াত সকলো ৰাইজে অংশগ্ৰহণ কৰে। এই গৰখীয়া সবাহত আমাৰ পশ্চিম দৰঙৰ বিভিন্ন প্ৰান্তৰ লোক আহি যোগদান কৰিছে। আৰু এইটো এটা বৰ সুন্দৰ কথা যে আমাৰ পুৰণি যিবিলাক সংস্কৃতি, কৃষ্ণ সংস্কৃতিৰ লগত জড়িত গৰখীয়াসকলৰ কথা আমি এতিয়া পাহৰি যোৱাৰ নিচিনাই হৈছে। এই পথাৰত আজিকালি আমি গৰখীয়া দেখা নাপাওঁ, কিন্তু ইয়াত আহি প্ৰতীকী ৰূপত হ'লেও আমি কিছু কথা আমি সেই আমাৰ পুৰণি সংস্কৃতিৰ কিছু কথা আমি দেখিবলৈ পাওঁ। সেইকাৰণে আহি খুব ভাল পালোঁ। আৰু ৰাইজে মোক আজি মাতিছিলে এই গৰখীয়া শোভাযাত্ৰাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ। মই ৰাইজৰ সহযোগত উদ্বোধন কৰিলোঁ আৰু এটা বৰ সুন্দৰ পৰিৱেশ এটা হৈছে। ইয়াত আবাল বৃদ্ধ বনিতা সকলো আহিছে, অকল মহিলাসকল বা আমাৰ পুৰুষ বা আমাৰ বৃদ্ধসকল সকলোবিলাক আহি পেলাই ইয়াত যোগদান কৰিছে। খুব সুন্দৰ এটা অনুষ্ঠান। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।